হেল্ল' মোৰ মৰমৰ মাইনা বাবাসকল আজিৰ ক্লাছত মই ডিছকাছ কৰিম সেক্সুৱেল ৰিপ্ৰডাকশ্যন ইন ফ্লাৱাৰিং প্লাণ্টছ চেপ্টাৰটোৰ ছেকেণ্ড পাৰ্টটো ঠিক আছে সপুষ্পক উদ্ভিদৰ প্ৰজননৰ দ্বিতীয় পাৰ্ট ফাৰ্ষ্ট পাৰ্টটো মই অলৰেডি ডিছকাছ কৰিছিলোঁ যদি চোৱা নাই তেনেহ'লে ইয়াৰ আগৰ ভিডিঅ'টো তোমালোকে চাই ল'ব পাৰা তাতে মই ফাৰ্ষ্ট পাৰ্টটো ডিছকাছ কৰিছিলোঁ আপ টু কেনেকৈ মাইক্ৰ'স্পৰিংগিয়ামৰ ষ্ট্ৰাকচাৰলৈকে মই আপ টু ডিছকাছ কৰিছিলোঁ ঠিক আছে আজিৰ ক্লাছত মই মেইনলি ডিছকাছ কৰিম যে মাইক্ৰ'স্পৰিংগিয়ামত পলেন গ্ৰেইনৰ বা মাইক্ৰ'স্পৰৰ ফৰ্মেশ্যনটো কেনেকৈ হয় এইটো ঠিক আছে তেনেহ'লে মই ষ্টাৰ্ট কৰোঁ ক্লাছটো চোৱা ফাৰ্ষ্ট অফ অল আমালোকে কি পাইছিলোঁ এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ পাইছিলোঁ ইয়াক কি কোৱা হ'ব এইটো হৈছে এন্থাৰ একচুৱেলি ঠিক আছে এন্থাৰক যেতিয়া আমালোকে ট্ৰান্সভাৰ্স টিএছ সেকশনত কাটিম তেনেহ'লে এনেকুৱা মানে ষ্ট্ৰাকচাৰ দেখিবলৈ পাম ঠিক আছে ইয়াতে চোৱা প্ৰতিটো কৰ্নাৰত এনেকুৱা চেক আছে চাৰিটা চেক পাওঁ আমালোকে ইয়াক কি কোৱা হয় মাইক্ৰ'স্পৰিংগিয়াম অলৰেডি মই এইটো ডিছকাছ কৰিছিলোঁ মাইক্ৰ'স্পৰিংগিয়ামৰ চাৰিওফালে ঠিক আছে কিছুমান ৱাল থাকে কিছুমান লেয়াৰ থাকে এই লেয়াৰবোৰে কি কৰে মাইক্ৰ'স্পৰিংগিয়ামক প্ৰটেক্ট কৰি ৰাখে তাৰ ভিতৰত যিটো আউটাৰ লেয়াৰ আছে তাক কোৱা হয় এপিডাৰ্মিছৰ তলত থাকিব এণ্ডোথেচিয়ামৰ তলত থাকিব মিডিল লেয়াৰ আৰু মিডিল লেয়াৰৰ তলত থাকিব টেপেটাম আল্টিমেটলি কি কৰে মাইক্ৰ'স্পৰিংগিয়ামক সাৰাউণ্ড কৰি ৰাখে ঠিক আছে টেপেটামৰ ফাংচন কি মই অলৰেডি ইয়াৰ আগৰ ক্লাছত মই ডিছকাছ কৰিছিলোঁ কি টেপেটামৰ ফাংচন যিটো পলেন গ্ৰেইন ডেভেলপ হ'ব ক'ত ডেভেলপ হ'ব মাইক্ৰ'স্পৰিংগিয়ামত এই পলেন গ্ৰেইনটো কি কৰিব নাৰিছ কৰিব ঠিক আছে নিউট্ৰিশ্যন প্ৰভাইড কৰিব এইটো হৈছে টেপেটামৰ ফাংচন এতিয়া আৰু কিছুমান ফাংচন আছে চ' টেপেটামৰ আৰু বহুত ফাংচন আছে আৰু এটা ফাংচনছ যেতিয়া পলেন গ্ৰেইনটো ফৰ্মেশ্যন হ'ব পলেন গ্ৰেইন ফৰ্মেশ্যন হোৱাটো টেপেটাম মেইনলি পলেন গ্ৰেইনৰ ষ্ট্ৰাকচাৰটো ফৰ্মেশ্যন হোৱাত এটা ৰ মেটেৰিয়েল হিচাপে কাম কৰে ঠিক আছে টেপেটামটো তাত কি কৰে এটা ৰ মেটেৰিয়েল হিচাপে এটা অৰ্নামেণ্টেল মেটেৰিয়েল হিচাপে কাম কৰে যিটো আল্টিমেটলি পলেন গ্ৰেইনটো ফৰ্মেশ্যন হোৱাত হেল্প কৰে পলেন গ্ৰেইনৰ ৱাল যিবিলাক আছে এইবিলাক ফৰ্মেশ্যন হোৱাত কি কৰিব টেপেটামে হেল্প কৰিব তো এতিয়া আজিৰ ক্লাছত এই যিবোৰ মাইক্ৰ'স্পৰিংগিয়াম ইয়াতে কিমানটা মাইক্ৰ'স্পৰিংগিয়াম আছে চাৰিটা এটা দুটা তিনিটা চাৰিটা মাইক্ৰ'স্পৰিংগিয়াম আছে ইয়াতে চ' প্ৰত্যেকটো মাইক্ৰ'স্পৰিংগিয়ামতো কি ফৰ্মেশ্যন হ'ব পলেন গ্ৰেইনৰ ফৰ্মেশ্যন হ'ব মই লোবৰ কথা থেকাৰ কথা অলৰেডি মই ডিছকাছ কৰিছিলোঁ ঠিক আছে আজিৰ ক্লাছত মই মেইনলি ডিছকাছ কৰিম মাইক্ৰ'স্পৰৰ ফৰ্মেশ্যন কেনেকৈ হয় অৰ দ্য প্ৰচেছ অফ মাইক্ৰ'স্পৰোজেনেচিছ তেনেহ'লে আজিৰ প্ৰচেছটো কি হ'ব মাইক্ৰ'স্পৰোজেনেচিছ ঠিক আছে মাইক্ৰ'স্পৰোজেনেচিছ মানে কি মাইক্ৰ'স্পৰোজেনেচিছ মানে হৈছে ইয়াতে ডেফিনেশ্যনটো যদি মই দিওঁ তেনেহ'লে এনেকুৱা ধৰণৰ হ'ব ফৰ্মেশ্যন অফ মাইক্ৰ'স্পৰ ফ্ৰম PMCৰ যিটো মিনিং আছে এইটো তোমালোকে গম পাব অলপ পিছত পলেন মাদাৰ চেল বুলি কোৱা হয় ইয়াক ফৰ্মেশ্যন অফ মাইক্ৰ'স্পৰ ফ্ৰম PMC বাই মিঅ'টিক ডিভিশ্যন ইয়াক কি কোৱা হয় ইয়াক আল্টিমেটলি কোৱা হ'ব মাইক্ৰ'স্পৰোজেনেচিছ এই প্ৰচেছটোক এতিয়া চোৱা এইটো কেনেকৈ ফৰ্মেশ্যন হ'ব পলেন গ্ৰেইনটো মেইনলি ষ্টেপছ বাই ষ্টেপছ আমালোকে ডিছকাছ কৰিম ঠিক আছে সেইকাৰণে ভিডিঅ'টো মন দি অলপ চোৱা স্কিপ নকৰিবা ঠিক আছে স্কিপ কৰিলে কিন্তু আল্টিমেটলি কি হ'ব বস্তুটো বুজি নাপাবা সেইকাৰণে স্কিপ নকৰিবা একেবাৰে ফ্লুৱেণ্টলি তোমালোকে চাই থাকা ভিডিঅ'টো চোৱা বহুত ইণ্টাৰেষ্টিং কথাটো আছে ইয়াতে ফাৰ্ষ্ট কি হ'ব ফাৰ্ষ্ট এই যিবোৰ মাইক্ৰ'স্পৰিংগিয়াম আছে মাইক্ৰ'স্পৰিংগিয়ামটো মই যদি ভালকৈ জুম কৰি যদি চাওঁ এনেকুৱা ধৰণৰ মাইক্ৰস্কোপটো নাই এনেই জুম কৰিব লাগিব ঠিক আছে চোৱা এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ হ'ব ঠিক আছে এইটো এটা মাইক্ৰ'স্পৰিংগিয়াম মই চাৰিটা আঁকা নাই এটা খালি লৈছোঁ এটা জুম কৰি অলপ ল'লোঁ যে এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ আমালোকে পাম চোৱা ইয়াতে বহু ধৰণৰ টিচুজ এণ্ড বহু ধৰণৰ ৱালছ থাকিব বাহিৰৰ ৱালটোক আল্টিমেটলি কি কোৱা হ'ব এপিডাৰ্মিছ ঠিক আছে সাপোজ এইটো ধৰা এপিডাৰ্মিছ ইয়াৰ তলৰ যিটো ৱাল আছে ইয়াৰ যিটো তলৰ ৱাল আছে ইয়াক কোৱা হ'ব এণ্ডোথেচিয়াম
এণ্ডোথেচিয়াম ঠিক আছে তাৰ যিটো তলৰ যিটো ৱাল আছে থাকিব ইয়াক ক'ব আল্টিমেটলি মিডিল লেয়াৰ আৰু একেবাৰে ভিতৰৰ যিটো লেয়াৰ হয় ঠিক আছে এইটো সাপোজ মিডিল লেয়াৰ ধৰি লোৱা এইটো মিডিল লেয়াৰ হয় আৰু ভিতৰৰ যিটো লেয়াৰ হয় এইটো ইয়াক কোৱা হ'ব টেপেটাম সো সবৰ লেয়াৰ সবৰ ৱাল যিমানবোৰ আছে ইয়াতে এপিডাৰ্মিছ এণ্ডোথেচিয়াম মিডিল লেয়াৰ সবৰ কাম হৈছে প্ৰটেকশ্যন দিয়া আৰু টেপেটামৰ এটা ইম্পৰ্টেণ্ট ব্লেক এটা কাম পাওঁ ইয়াতে আমি টেপেটামটো কি কৰে টেপেটামটো নাৰিশমেণ্ট প্ৰভাইডছ কৰে টু দ্য ডিভেলপিং পলেন গ্ৰেইনটো ক'ত আল্টিমেটলি ডিভেলপ হ'ব উইদিন দ্য মাইক্ৰস্পৰিংগিয়াম মাইক্ৰস্পৰিংগিয়ামৰ ভিতৰত যিটো পলেন গ্ৰেইন ডেভেলপ হৈ থাকিব সেই ডেভেলপিং পলেন গ্ৰেইনটোক নাৰিশমেণ্ট বা নিউট্ৰিশ্যন প্ৰভাইড কৰিব কোনে টেপেটামে ইয়াক লিখিব পাৰো ইট provides nutrition to the developing pollen grain. It provides nutrition to the developing pollen grain. ইয়াতে চোৱা টেপেটামৰ ভিতৰত টেপেটাম মাল্টিনিউক্লিয়েট সেল তোমালোকে এইটো মনত ৰাখিবা টেপেটাম কি মাল্টিনিউক্লিয়েট সেল হয় ঠিক আছে টেপেটামৰ ভিতৰত কিছুমান স্পেশালাইজ গ্ৰুপ অফ সেলস থাকে যাক কোৱা হয় স্পোৰোজেনাছ টিস্যু সাপোজ ইয়াৰ ভিতৰত চোৱা কিছুমান এনেকুৱা টাইপৰ সেল থাকিব ঠিক আছে এনেকুৱা ধৰণৰ সেল থাকিব ইয়াক কোৱা হ'ব স্পোৰোজেনাছ টিস্যু স্পোৰোজেনাছ টিস্যু বুলি আমালোকে ইয়াক ক'ব পাৰোঁ স্পোৰোজেনাছ টিস্যু ক্লিয়াৰ কনসেপ্টটো স্পোৰোজেনাছ টিস্যুবোৰ কি হয় যেতিয়া এটা এন্থাৰ ইয়াং ষ্টেজত নহয় যেতিয়া এটা এন্থাৰ কি হয় ম্যাচিউৰ হ'ব ক্লিয়াৰ বস্তু যেতিয়া এটা এন্থাৰ ম্যাচিউৰ হ'ব তেতিয়া কি হয় স্পোৰোজেনাছ টিস্যুটো ডিফাৰেন্সিয়েট হৈ কি ফৰ্মেশ্যন কৰিব নেক্সট যেটো ফৰ্মেশ্যন কৰিব এটো হৈছে পলেন মাদাৰ সেল বা মাইক্ৰোস্পোৰ মাদাৰ সেল যেটো মই অলৰেডি কৈছিলো যে পলেন মাদাৰ সেলৰ পৰা আল্টিমেটলি মাইক্ৰোস্পোৰটো ফৰ্মেশ্যন হ'ব ঠিক আছে যেতিয়া এন্থাৰটো কি হ'ব ম্যাচিউৰ হ'ব এডাল্ট হ'ব তেতিয়া স্পোৰোজেনাছ টিস্যুৰ পৰা নেক্সট কি ফৰ্মেশ্যন হ'ব পলেন মাদাৰ সেল বা ইয়াক আমালোকে ক'ব পাৰো মাইক্ৰোস্পোৰ মাদাৰ সেল বুলিও ক'ব পাৰো ক্লিয়াৰ বস্তুটো এই পলেন মাদাৰ সেল যেটো আছে পলেন মাদাৰ সেলৰ পৰা আল্টিমেটলি পলেন মাদাৰ সেলটো মিয়োটিক ডিভিজন হ'ব ঠিক আছে মিয়োটিক সেল ডিভিজন হৈ পলেন মাদাৰ সেলটো কি ফৰ্মেশ্যন কৰিব দুটা মাইক্ৰোস্পোৰ ঠিক আছে দুটা মাইক্ৰোস্পোৰ ফৰ্মেশ্যন কৰিব ডায়েট বুলি ইয়াক কোৱা হয় ঠিক আছে মাইক্ৰোস্পোৰ ডায়েট বা দুটা মাইক্ৰোস্পোৰ কি ডিভিজন হ'ব মিয়োসিস 1 ডিভিজন হ'ব ক্লিয়াৰ বস্তুটো মিয়োসিস 1 ডিভিজন হৈ কি ফৰ্মেশ্যন কৰিব মিয়োসিস 1 ডিভিজন হৈ কি ফৰ্মেশ্যন কৰিব দুটা আল্টিমেটলি মাইক্ৰোস্পোৰ তাৰ পিছত এই দুটা মাইক্ৰোস্পোৰ সাপোজ এটো সাপোজ ধৰি লও ফৰ্মেশ্যন হৈ গল দুটা মাইক্ৰোস্পোৰ দুটা কিন্তু এটাচড হৈ থাকিব ঠিক আছে তাৰ পিছত এই দুটা মাইক্ৰোস্পোৰ আকৌ কি হ'ব মিয়োসিস 2 ডিভিজন হ'ব মিয়োসিস 2 ডিভিজন হৈ কি ফৰ্মেশ্যন কৰিব চাৰিটা মাইক্ৰোস্পোৰ ফৰ্মেশ্যন কৰিব আল্টিমেটলি যাক কোৱা হ'ব মাইক্ৰোস্পোৰ টেট্ৰেট কি কোৱা হ'ব মাইক্ৰোস্পোৰ টেট্ৰেট বুলি কোৱা হ'ব ইয়াত ঠিক আছে প্ৰথমতে কি হ'ব মিয়োসিস 1 ডিভিজন হৈ মাইক্ৰোস্পোৰ ডায়েট ফৰ্মেশ্যন কৰিব দুটা মাইক্ৰোস্পোৰ তাৰ পিছত কি হ'ব মিয়োসিস 2 ডিভিজন হৈ দুটা মাইক্ৰোস্পোৰ আল্টিমেটলি চাৰিটা মাইক্ৰোস্পোৰ ফৰ্মেশ্যন কৰিব এই চাৰিটা মাইক্ৰোস্পোৰ একেলগে এটাচড হৈ থাকিব যাক কোৱা হয় মাইক্ৰোস্পোৰ টেট্ৰা আমি চাৰিটা মাইক্ৰোস্পোৰ টেট্ৰেট বুলি কোৱা হয় নেক্সট ষ্টেজত কি হ'ব সো মাইক্ৰোস্পোৰ টেট্ৰেটটো যেতিয়া এন্থাৰটো আকৌ ম্যাচিউৰ হ'ব ঠিক আছে ম্যাচিউৰ হোৱাৰ পিছত মাইক্ৰোস্পোৰ টেট্ৰেটৰ পৰা মাইক্ৰোস্পোৰ বিলাক ডিসোসিয়েট হৈ যাব সেপাৰেট হৈ যাব ঠিক আছে তাৰ মানে ইন্ডিভিজুৱেল মাইক্ৰোস্পোৰ তেতিয়া ফৰ্মেশ্যন হ'ব
যেতিয়া এন্থাৰটো আৰু ম্যাচিউৰ হ'ব ৰিপ্ৰডাক্টিভলি যেতিয়া ম্যাচিউৰ হয় এন্থাৰটো তাৰমানে হুইচ ইজ কেপেবল অফ সেক্সুৱেল ৰিপ্ৰডাকশ্যন তেতিয়া মাইক্ৰস্পৰৰ টেট্ৰেডৰ পৰা মাইক্ৰস্পৰবোৰ কি হ'ব সেপাৰেট হৈ যাব ডিসোসিয়েট হৈ যাব ঠিক আছে ডিসোসিয়েট হৈ ইন্ডিভিজুৱেল মাইক্ৰস্পৰ ফৰ্মেশ্যন কৰিব তাৰ পিছত চোৱা কি হয় ঘটনাটো বুজি পাইছা তেনেহলে একেবাৰে সহজ প্ৰসেছবিলাক ইমান টাফ নহয় ইজি প্ৰসেছ হয় তোমালোকক খালি মন দি শুনিব লাগিব এইটোৱে চোৱা মাইক্ৰস্পৰ টেট্ৰেডৰ পৰা সাপোজ এইটো আছে মাইক্ৰস্পৰ টেট্ৰেড মাইক্ৰস্পৰ টেট্ৰেডৰ পৰা মাইক্ৰস্পৰবোৰ কি হৈ গ'ল সেপাৰেট হৈ গ'ল ঠিক আছে সেপাৰেট হোৱাৰ পিছত তাৰ পিছত কি হ'ব এই মাইক্ৰস্পৰটো আকৌ ম্যাচিউৰ হ'ব ঠিক আছে মাইক্ৰস্পৰ ম্যাচিউৰ কেনেকৈ হয় চোৱা মাইক্ৰস্পৰটো ম্যাচিউৰ এনেকৈ হয় ম্যাচিউৰ হৈ লাহে লাহে ইয়াতে ফুড ভেকুওলৰ ফৰ্মেশ্যন হ'ব সাপোজ এইটো মাইক্ৰস্পৰ ঠিক আছে মাইক্ৰস্পৰটো ম্যাচিউৰ হৈ গ'ল ঠিক আছে কেতিয়া ম্যাচিউৰ হ'ব যেতিয়া এন্থাৰটো ম্যাচিউৰ হ'ব এন্থাৰটো ম্যাচিউৰ হোৱাৰ পিছত কি হ'ব মাইক্ৰস্পৰটো ম্যাচিউৰ হ'ব মাইক্ৰস্পৰটো ম্যাচিউৰ হৈ ইয়াত ফুড ভেকুওলছ ফৰ্মেশ্যন হ'ব ভেকুওলছ তাৰপিছত নিউক্লিয়াছ ফৰ্মেশ্যন হ'ব ক্লিয়াৰ বস্তুৰ নিউক্লিয়াছ ফৰ্মেশ্যন হ'ব তাৰপিছত আকৌ যেতিয়া ম্যাচিউৰ হ'ব নিউক্লিয়াছটো মই ৰেড পেন দি মই ইয়াতে ৰাখি আছোঁ এইটো নিউক্লিয়াছ ঠিক আছে আকৌ যেতিয়া ম্যাচিউৰ হ'ব তেতিয়া কি হ'ব এইটো মানুহৰ এটা ফেচন নিচিনা হৈ গ'ল যি হওক আকৌ যেতিয়া ম্যাচিউৰ হ'ব মাইক্ৰস্পৰটো তেতিয়া ইয়াতে দুটা সেলৰ ফৰ্মেশ্যন হ'ব ঠিক আছে দুটা সেলৰ ফৰ্মেশ্যন হ'ব এটা হৈছে ভেজিটেটিভ সেল ঠিক আছে ভেজিটেটিভ সেলৰ নিউক্লিয়াছটো ইৰেগুলাৰ শেপ হয় এইটো হৈছে ভেজিটেটিভ সেল নিউক্লিয়াছ আৰু এই সেলটোক কি কোৱা হ'ব ভেজিটেটিভ সেল নিউক্লিয়াছ ঠিক আছে আৰু এইটো হৈছে এটা সৰু এটা সেল থাকিব ইয়াক কোৱা হ'ব আল্টিমেটলি জেনাৰেটিভ সেল স্পিন্ডেল শেপ যেটো ডাঙৰ সেল আছে তাক কি কোৱা হ'ব ভেজিটেটিভ সেল আৰু সৰু সেলটো স্পিন্ডেল শেপ সেলটো কোৱা হ'ব জেনাৰেটিভ সেল বুলি কোৱা হ'ব ক্লিয়াৰ বস্তুটো একেবাৰে ইজি হৈ গ'ল ভেজিটেটিভ সেলত যেটো নিউক্লিয়াছ থাকিব ভেজিটেটিভ সেল নিউক্লিয়াছ বুলি কোৱা হ'ব জেনাৰেটিভ সেলত যেটো নিউক্লিয়াছ থাকিব এটো জেনাৰেটিভ সেল নিউক্লিয়াছ বুলি কোৱা হ'ব একচুয়ালি জেনাৰেটিভ সেল যেটো আছে ইয়াৰ সাইটোপ্লাজমটো আল্টিমেটলি ভেজিটেটিভ সেলৰ সাইটোপ্লাজমেই হয় যেটো ডেন্স হয় ডেন্স সাইটোপ্লাজম তাৰ পিছত যেহেতু ইয়াতে দুটা সেল থাকে এটা ভেজিটেটিভ সেল আৰু এটা জেনাৰেটিভ সেল সেই কাৰণে ইয়াক কোৱা হ'ব টু সেল স্টেজ বুলি ইয়াক কোৱা হ'ব আল্টিমেটলি সো তেনেহলে কি হ'ব পলিন গ্ৰেইনটো ম্যাচিউৰ হৈ ভেকুওলৰ ফৰ্মেশ্যন হ'ব আৰু নিউক্লিয়াছৰ ফৰ্মেশ্যন হ'ব ক্লিয়াৰ বস্তুটো তাৰ পিছত কি হ'ব নিউক্লিয়াৰ ডিভিজন হ'ব হৈ এটা সেলতে কি হ'ব দুটা সেলৰ জেনাৰেশ্যন হ'ব এটা হৈছে ভেজিটেটিভ সেল আৰু এটা হৈছে জেনাৰেটিভ সেল এটো কেতিয়া হয় যেতিয়া পলিন গ্ৰেইনটো ম্যাচিউৰ হয় বুজি পাইছা তেনেহলে পলিন গ্ৰেইনটো ম্যাচিউৰ হৈ কেইটা সেলৰ ফৰ্মেশ্যন হ'ব দুটা এটা ভেজিটেটিভ সেল আৰু এটা জেনাৰেটিভ সেল ভেজিটেটিভ সেলৰ যেটো নিউক্লিয়াছ এটো ইৰেগুলাৰ শেপড ঠিক আছে একেবাৰে ৰাউন্ড নহয় আৰু জেনাৰেটিভ সেলটো কি হয় স্পিন্ডেল শেপড হয় আৰু ভেজিটেটিভ সেলটো বিগাৰ হয় লাৰ্জাৰ হয় আৰু জেনাৰেটিভ সেলটো স্মলাৰ হয় কম্পেয়াৰ্ড টু ভেজিটেটিভ সেল ক্লিয়াৰ বস্তুটো আৰু ইয়াক কোৱা হয় টু সেল স্টেজ বুলি কোৱা হয় ঠিক আছে তো ম্যাক্সিমাম 60% প্ল্যান্টত কি হয় সো 60% প্ল্যান্টত 60% ঠিক আছে 60% প্ল্যান্টত কি হ'ব পলেন গ্ৰেইনটো এই টু সেল স্টেজত শেডিং হ'ব ক্লিয়াৰ বস্তুটো শেডিং হ'ব কিন্তু বাকি যিবোৰ 40% প্ল্যান্ট আছে তাতে কি হয় এই জেনেটিভ সেলটো আকৌ মাইটোটিক ডিভিজন হ'ব জেনেটিভ সেলৰ মাইটোটিক ডিভিজন হৈ দুটা স্পাৰ্ম সেলৰ ফৰ্মেশ্যন কৰিব ক্লিয়াৰ যাক কোৱা হ'ব মেল গেমেটছ আল্টিমেটলি তাৰ মানে কি হয়
বাকি 40% প্ল্যান্টত আকৌ যেটো আছে পলেন গ্ৰেইনটো তো জেনাৰেটিভ সেল যেটো আছে জেনাৰেটিভ সেলটো ডিভাইড হ'ব এটো আছে ভেজিটেটিভ সেল এটো আছে জেনাৰেটিভ সেল জেনাৰেটিভ সেলটো ডিভাইড হয় কি হ'ব দুটা সেলৰ ফৰ্মেশন কৰিব দুটা মেল গ্যামেটৰ ফৰ্মেশন কৰিব ঠিক আছে এই দুটা কি কোৱা হ'ব মেল গ্যামেট বা স্পাম সেল বুলি কোৱা হয় স্পাম সেলস স্পাম সেলটো কৰ পৰা আহিলে তেনেহলে জেনাৰেটিভ সেলৰ পৰা জেনাৰেটিভ সেলটো যেতিয়া মাইটোটিক ডিভিজন হয় তেতিয়া স্পাম সেলৰ ফৰ্মেশন হয় আৰু বাকি ভেজিটেটিভ সেলটো সেমই থাকিব ঠিক আছে সেই কাৰণে ইয়াক কি কোৱা হ'ব থ্রি সেল কিমান ইন্টারেস্টিং বস্তুটো সোয়া এটা সেলৰ ভিতৰত এটা পলেন গ্ৰেইনৰ ভিতৰত এই ডিভিশনবোৰ হৈ আছে হৈ বেলেগ বেলেগ টাইপছৰ সেম সেল নহয় কিন্তু বেলেগ বেলেগ টাইপছৰ সেল ফৰ্মেশন কৰি আছে ঠিক আছে এটো বহুত ইন্টারেস্টিং বস্তু এটা সোয়া স্পাম সেলটো দুটা হল তেনেহলে টোটাল ইয়াতে কেইটা সেল হল স্পাম সেল দুটা আৰু ভেজিটেটিভ সেল এটা তেনেহলে 3 সেল স্টেজ ইয়াক আমাৰ তাৰ মানে আলটিমেটলি কি হ'ব এই 40% প্ল্যান্টছত পলেন গ্ৰেইনটো বা মাইক্ৰোস্পোৰটো 3 সেল স্টেজত শেডিংটো হ'ব ঠিক আছে শেডিং হওয়া মানে আলটিমেটলি পলেন গ্রেইনটো ম্যাচিওর হয়ে রিলিজ হয়ে যাওয়া ইয়াকে কোয়া হয় আলটিমেটলি পলেন গ্রেইন শেডিং তো নেক্সট পলেন গ্রেইনটো ফর্মেশন হয়ে গল সাকসেসফুলি ম্যাচিওর হয়ে গল সাকসেসফুলি এইবোৰ আমালোকে পঢ়িলো এতিয়া স্ট্রাকচারটো অলপ ডিসকাস কৰিম স্ট্রাকচারটো বহুতেই ইম্পৰ্টেন্ট হয় আৰু বহুতেই ইন্টারেস্টিং পলেন গ্ৰেইনৰ স্ট্রাকচারটো কাৰণ ইয়াতে কিছুমান ইন্টারেস্টিং কথা আছে সোয়া সালে বস্তুটো গম পাবা সাপোজ এটো এটা পলেন গ্ৰেইন হয় ঠিক আছে পলেন গ্ৰেইনটো কিন্তু রাউন্ড স্ট্রাকচার হয় more or less round structure হয় ইয়াৰ diameter হয় diameter কিমান হ'ব ইয়াৰ diameter হ'ব 25 to 50 micrometer diameter কিমান হ'ব 25 to 50 micrometer in diameter হ'ব ঠিক আছে মানে সৰু তাৰ পিছত ইয়াত দুটা ওয়াল বা দুটা লেয়াৰ থাকে বাহিৰৰ যেটো লেয়াৰ থাকে তাক কোৱা হ'ব এক্সিন ঠিক আছে আৰু ভিতৰৰ যেটো ওয়াল থাকে ইয়াক কোৱা হ'ব ইনটিন বাহিৰৰ ওয়ালটো কি কোৱা হয় এক্সিন আৰু ভিতৰৰ ওয়ালটো কি কোৱা হয় ইনটিন বুলি কোৱা হয় এক্সিন যেটো আছে এক্সিনটো কন্টিনিউয়াস নহয় ইয়াতে এটা পোর্স থাকে ঠিক আছে এটা পোর থাকে এনেকুৱা ধৰণৰ এটা পোর থাকিব এই পোরটো কোৱা হ'ব জার্ম পোর কি পোর জার্ম পোর বুলি কোৱা হ'ব ঠিক আছে because axin is not continuous because it has a pore which is known as germ pore এতিয়া germ pore ফাংশন কি সোয়া যেতিয়া পলেন গ্ৰেইনটো জার্মিনেট হ'ব ঠিক আছে জার্মিনেট হোৱাৰ সময় জার্মিনেট মানে কি যেতিয়া ৰিপ্ৰডাকশন কৰাৰ কাৰণে আগবাঢ়িব ঠিক আছে when pollen grain becomes germinate তেতিয়া কি হয় তেতিয়া germ pore টো এটা টিউবৰ ফৰ্মেশন কৰে যাক কোৱা হয় পলেন টিউব টিউবটো কেনেকৈ ফৰ্মেশন হ'ব এই বিষয়ে আমালোকে ডিসকাস কৰিম সো জাম্পৰ হৈ গল আৰু এক্সিনত কিছুমান অর্গানিক ম্যাটেৰিয়েল থাকে তাৰ ভিতৰত এটা ইম্পৰ্টেন্ট অর্গানিক ম্যাটেৰিয়েল হৈছে স্পোৰোপলিনিন ঠিক আছে এক্সিনত এটা অর্গানিক ম্যাটেৰিয়েল থাকে যাক কোৱা হয় স্পোৰোপলিনিন বুলি কোৱা হয় ঠিক আছে স্পোৰোপলিনিন এনেকুৱা এটা অর্গানিক ম্যাটাৰ যেটো বহুত হার্ড এন্ড টাফ হয় ঠিক আছে কোনো ধৰণৰ এনজাইমটো যিমানে ষ্ট্ৰং হোক যিকোনো ধৰণৰ এনজাইম হোক যিমানে ষ্ট্ৰং এসিড হোক যিমানে ষ্ট্ৰং বেস হোক ঠিক আছে স্পোৰোপলিনিনক কেতিয়াও ব্ৰেক ডাউন কৰিব নোৱাৰে কেতিয়াও ডাইজেষ্ট কৰিব নোৱাৰে ঠিক আছে যিমানে ষ্ট্ৰং এসিড হোক যিমানে ষ্ট্ৰং বেস হোক ঠিক আছে যিমানে ষ্ট্ৰং এনজাইম হোক স্পোৰোপলিনক কি ডাইজেষ্ট কৰিব নোৱাৰে ইট ইজ impossible to digest ঠিক আছে and it is the most resistant organic material এটো বহুত এটা resistant organic material ইয়াক কোনো এনজাইম বা কোনো ধৰণৰ এসিড বা বেস ইয়াক ডাইজেষ্ট কৰিব নোৱাৰে সেই কাৰণে এটা পলেন গ্ৰেইন ফসিল হিচাপে কি কৰা হয় প্ৰিজাৰ্ভ কৰা হয় ফসিল হিচাপে আমালোকে পাও বাৰু কিয় বিকজ অফ দ্য স্পোৰোপলিনিন থাকাৰ কাৰণে এটো ডিকে হৈ না যায় সেই কাৰণে এটো ফসিল ফৰ্মত আমালোকে প্ৰিজাৰ্ভ কৰিব পাৰো এতিয়া নেক্সট যেটো ইন্টারনাল যেটো লেয়ার আছে ইয়াক কোৱা হয় ইনটিন বুলি কোৱা হয় ইনটিনটো কি সোয়া ইনটিন ভিতৰৰ এটা কন্টিনিউয়াস লেয়ার হয় ঠিক আছে এটো এটা কন্টিনিউয়াস লেয়ার ইয়াতে কোনো ধৰণৰ পোর না থাকে
ক্লিয়াৰ বস্তুটো ইয়াতে কোনো ধৰণৰ পৰ নাথাকে আৰু ইয়াতে দুই ধৰণৰ কম্পাউণ্ড থাকে অৰ্গেনিক কম্পাউণ্ড এটা হৈছে চেলুলোজ আৰু এটা হৈছে পেকটিন ঠিক আছে ইণ্টিনত কি থাকিব এটা চেলুলোজ আৰু কি থাকিব পেকটিন থাকিব এই দুই ধৰণৰ অৰ্গেনিক কম্পাউণ্ড ক'ত থাকিব ইণ্টিনত থাকিব ক্লিয়াৰ বস্তুটো এইটো হৈছে দিজ আৰ অল এবাউট দ্য ষ্ট্ৰাকচাৰ অফ পলেন গ্ৰেইন নেক্সট কনচেপ্টটো দেখো নেক্সট কনচেপ্টটো কি এই জাৰ্মপৰ যিটো আছে পলেন গ্ৰেইনৰ এইটো কেনেকৈ পলেনটি ফৰ্মেশ্যন কৰিব ঠিক আছে এই বিষয়ে অলপ মই ডিছকাছ কৰিম তাৰপিছত পলেন গ্ৰেইনৰ ইম্পৰ্টেঞ্চ কি এইটো ডিছকাছ কৰিম সাপোজ এইটো এটা হৈছে গাইনোচিয়াম ঠিক আছে গাইনোচিয়াম এইটো গাইনোচিয়ামত কি থাকে আল্টিমেটলি এইটো হৈছে অভেৰি ভিতৰত কি থাকিব অভিউল থাকিব এইটো হৈছে ষ্টিগমা সৰি ষ্টিগমা নহয় এইটো ষ্টাইল হয় এইটো ষ্টাইল হয় আৰু ওপৰৰ যিটো এইটো কি হ'ব আল্টিমেটলি এইটো ষ্টিগমা হ'ব এইটো এটা হৈছে কি গাইনোচিয়াম বা পিষ্টিল বুলি কোৱা হয় যেতিয়া পলেন গ্ৰেইনটো ম্যাচিওর হ'ব ক্লিয়াৰ ম্যাচিওর হ'ব তেতিয়া কি হ'ব ম্যাচিওর হ'লে এইটো শেডিং হৈ যাব ৰিলিজ হৈ যাব হ্যাঁ এতিয়া কথা হৈছে ৰিলিজটো কেনেকৈ হয় প্ৰথমতে এইটো জানি লম তাৰপিছত ইয়াত আকৌ মই ঘূৰি আহিম যেটো আমাৰ ষ্টিগমা ষ্টাইল এণ্ড অভেৰিৰ কথাটো আছে চোৱা মই আগতে কি আঁকিছিলো মাইক্ৰোস্পোৰেঞ্জিয়ামৰ ষ্ট্ৰাকচাৰটো আঁকিছিলো এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ পাইছিলো মাইক্ৰোস্পোৰেঞ্জিয়ামৰ ঠিক আছে ইয়াতে চাৰিটা মাইক্ৰোস্পোৰেঞ্জিয়াম থাকে এন্থাৰত ঠিক আছে তাৰপিছত মাজত এটা লাইন থাকিব যেটো লাইনে দুটা কম্পাৰ্টমেন্ট ফৰ্ম কৰে আৰু এই কম্পাৰ্টমেন্টবিলাকক থেকা লোব বুলি কোৱা হ'ব এটা লবত কি থাকিব দুটা থেকা থাকিব ঠিক আছে তেনেহলে দুটা লোবত কেটা থাকিব থেকা চাৰিটা থেকা থাকিব প্ৰথমতে ইয়াৰ বিষয়ে অলপ ডিসকাস কৰো সো পলেন গ্ৰেইনটো যেতিয়া ফৰ্মেশন হৈ ম্যাচিওর হ'ব ইয়াতে ঠিক আছে ইয়াতে কি হ'ব ম্যাচিওর হ'ব মাইক্ৰোস্পোৰেঞ্জিয়ামত ম্যাচিওর হৈ যাব ম্যাচিওর হোৱাৰ পিছত ইয়াৰ পৰা ৰিলিজটো কেনেকৈ হ'ব এইটো মই ডিসকাশন ৰিলিজটো কেনেকৈ হ'ব মাইক্ৰোস্পোৰেঞ্জিয়ামৰ পৰা তেতিয়া ইয়াতে এটা ৰিজন থাকে দুটা থেকাৰ মাজত এইটো এটা সাপোজ থেকা এইটো এটা থেকা ঠিক আছে এইটো এটা মাইক্ৰোস্পোৰেঞ্জিয়াম এইটো এটা মাইক্ৰোস্পোৰেঞ্জিয়াম দুটা মাইক্ৰোস্পোৰেঞ্জিয়ামৰ মাজত এটা ৰিজন থাকে এনেকুৱা ধৰণৰ এই ৰিজনটো কোৱা হয় ষ্টমিয়াম কি কোৱা হ'ব ইয়াক ষ্টমিয়াম বুলি কোৱা হয় সোয়া যেতিয়া এন্থাৰটো ম্যাচিওর হ'ব ম্যাচিওর হৈ যেতিয়া পলেন গ্ৰেইনটো ম্যাচিওর হৈ যাব উইদিন দা মাইক্ৰোস্পোৰেঞ্জিয়ামত তেতিয়া শেডিং হোৱাৰ এটা টাইম আহিব শেডিং হোৱাৰ টাইমত ষ্টমিয়ামৰ যেটো ৰিজন আছে তাতে কি হ'ব তাতে সেলবিলাক ৰাপচাৰ হৈ যাব ঠিক আছে তাতে সেলবিলাক প্ৰথমতে কি হ'ব টেন্স হ'ব তাতে টান মাৰিব সেলবিলাক স্পেশালি যেটো এন্ডোথেচিয়াম যেটো লেয়াৰ আছে এন্ডোথেচিয়ামৰ সেলবিলাক কি হ'ব টান মাৰিব ঠিক আছে ইট বিকামস টেন্স তাৰ পিছত এটো ৰাপচাৰ হৈ যাব ঠিক আছে এই পজিশনত ষ্টমিয়াম পজিশনত মানে ফাটি যাব ফাটি যোৱাৰ ফলত কি হয় ইয়াৰ ষ্টমিয়ামৰ ৰিজনৰ ফালে এটা লাইন থাকিব ঠিক আছে আৰু এই লাইনটো কোৱা হয় লাইন অফ উইকনেস অৰ লাইন অফ ডিহিসেন্স তোমালোকে এটো পাইছা লাইন অফ ডিহিসেন্স সাপোজ এইটো এন্থাৰ হয় এইটো এন্থাৰ এই যিবোৰ লাইন আছে ইয়াক লাইন অফ কি কোৱা হয় ডিহিসেন্স বুলি কোৱা হয় তাৰ মানে আল্টিমেটলি ষ্টমিয়ামৰ সেলবোৰ যেতিয়া ডিকে হৈ যাব যেতিয়া ৰাপচাৰ হৈ যাব তেতিয়া লাইন অফ ডিহিসেন্সটো কি হৈ যাব আল্টিমেটলি ৰাপচাৰ হৈ যাব ফাটি যাব ফলত কি হ'ব এই মাইক্ৰোস্পোৰেঞ্জিয়ামত থকা পলেন গ্ৰেইনবোৰ ইয়াৰ পৰা ৰিলিজ হৈ আল্টিমেটলি কি হ'ব ৰিলিজ হৈ শেডিং হোৱা ষ্টাৰ্ট কৰিব ঠিক আছে শেডিং হোৱা ষ্টাৰ্ট কৰিব তেতিয়া কি হ'ব যেতিয়া পলেন গ্ৰেইনবোৰ শেডিং হ'ব এন্থাৰৰ পৰা তেতিয়া বাই এয়াৰ বা ওয়াটাৰ ঠিক আছে বা ইনসেক্টস এনিমেলস যিকোনো মিডিয়ামৰ থ্ৰুত ঠিক আছে এটো কি হ'ব আল্টিমেটলি
ট্ৰান্সফাৰ হ'ব ফিমেল ফ্লাৱাৰৰ ষ্টিগমাত। তো ষ্টিগমাত ট্ৰান্সফাৰ হোৱাৰ আগত আৰু এটা কনচেপ্ট আছে ভাইবিলিটি অফ পলেন গ্ৰেইন। পলেন গ্ৰেইনৰ কি ভাইবিলিটি অফ পলেন গ্ৰেইন। পলেন গ্ৰেইনটো যেতিয়া শ্বেডিং হ'ব, শ্বেডিং হোৱাৰ পিছত এটা নিৰ্দিষ্ট টাইম থাকে জাৰ্মিনেট হোৱাৰ কাৰণে, ঠিক আছে, যাক পলেন গ্ৰেইনৰ ভাইবিলিটি বুলি কয়। ভাইবিলিটি অফ পলেন গ্ৰেইন মিনছ টাইম পিৰিয়ড ফৰ হুইচ পলেন গ্ৰেইন বিকামছ জাৰ্মিনেট, ঠিক আছে। সেই টাইম পিৰিয়ডৰ ভিতৰতে কি হ'ব লাগিব, ফাৰ্টিলাইজেশ্যন হ'ব লাগিব, ষ্টিগমাত গৈ পৰিব লাগিব, নহ'লে কি হ'ব পলেন গ্ৰেইনটো এই টাইমটো পাৰ হৈ গ'লে পলেন গ্ৰেইনটো ভাইবিলিটিটো কি হৈ যাব, নষ্ট হৈ যাব। পলেন গ্ৰেইনৰ যিটো ভাইবিলিটি, ঠিক আছে, জাৰ্মিনেট হোৱাৰ যিটো কেপেবিলিটি আছে এইটো কি হৈ যাব, নষ্ট হৈ যাব। সেইকাৰণে উইদিন দিছ ভাইবিলিটি টাইম ষ্টিগমাত লেণ্ড কৰিব লাগিব পলেন গ্ৰেইনটো। ক্লিয়াৰ বস্তুটো? এতিয়া এই যিটো ভাইবিলিটি আছে এইটো ভেৰি কৰে ফ্ৰম ফ্লাৱাৰ টু ফ্লাৱাৰ, ঠিক আছে, ফ্ৰম ওৱান স্পেচিছ টু আনাদাৰ স্পেচিছ। ইন কেছ অফ মই যদি চেৰিয়েলৰ কথা কওঁ, চেৰিয়েল যেনেকুৱা হুইট আছে, ঠিক আছে, তাৰপিছত ৰাইচ আছে, এইবোৰৰ ক্ষেত্ৰত কি হয় ভাইবিলিটিটো 30 মিনিটছলৈকে থাকে। তাৰমানে এইবোৰৰ ক্ষেত্ৰত পলেন গ্ৰেইনৰ যিটো ভাইবিলিটি 30 মিনিটছলৈকে থাকে। 30 মিনিটছলৈকে এইটো ভাইবেল থাকে, জাৰ্মিনেট হোৱাৰ কেপেবিলিটিটো থাকে। এই 30 মিনিটছৰ ভিতৰত ষ্টিগমাত গৈ লেণ্ড কৰিব লাগিব, নহ'লে জাৰ্মিনেট হ'ব নোৱাৰিব। ক্লিয়াৰ? ভাইবিলিটিটো নষ্ট হৈ যাব। তেনেকুৱা আৰু কিছুমান স্পিচিছ অফ ৰ'জ আছে, যেনেকুৱা ৰোচাচিয়া, চলানিচিয়া, লিগুমিনচিয়া, এইবোৰ হৈছে ডিফাৰেণ্ট প্লেণ্ট ফেমিলি, ঠিক আছে। এইবোৰৰ ক্ষেত্ৰত যিটো ভাইবিলিটি হয়, এই ভাইবিলিটিটো ইয়াৰ পিছৰ আৰু এটা কনচেপ্ট আছে যে পলেন গ্ৰেইনক আমালোকে প্ৰিজাৰ্ভ কৰি ৰাখিব পাৰোঁ, ঠিক আছে, ফিউচাৰ ইউজৰ কাৰণে। এইটো স্পেচিয়েলি কি কৰা হয়, ক্ৰপ ব্ৰিডিং প্ৰগ্ৰামৰ কাৰণে কৰা হয়। তাৰমানে জেনেটিক ইঞ্জিনিয়াৰিং প্ৰগ্ৰামৰ কাৰণে বা ক্ৰপ ব্ৰিডিং প্ৰগ্ৰামৰ কাৰণে এইটো কিছুমান ক্ষেত্ৰত প্ৰিজাৰ্ভ কৰি ৰখা হয়। এইটো কেনেকৈ প্ৰিজাৰ্ভ কৰে পলেন গ্ৰেইনটো, এইটো জনাৰ দৰকাৰ। চোৱা, লিকুইড নাইট্ৰজেনত -192 ডিগ্ৰী চেণ্টিগ্ৰেডত, ঠিক আছে, -192 ডিগ্ৰী চেণ্টিগ্ৰেডত বা লিকুইড নাইট্ৰজেনত ইয়াক প্ৰিজাৰ্ভ কৰি ৰাখিব পাৰোঁ আপ টু ইয়াৰ, ঠিক আছে, মেনি ইয়াৰ্ছলৈকে ইয়াক কি কৰিব পাৰোঁ, প্ৰিজাৰ্ভ কৰি ৰাখিব পাৰে। কি হিচাপে? পলেন বেংক হিচাপে। যেনেকুৱা চিড বেংক থাকে, চিডক যেতিয়া প্ৰিজাৰ্ভ কৰি ৰাখোঁ চিড বেংকত, তেনেকুৱা পলেন গ্ৰেইনক প্ৰিজাৰ্ভ কৰি ৰাখিব পাৰোঁ ক'ত, পলেন বেংকত। আৰু এইটো আল্টিমেটলি ফিউচাৰৰ ক্ৰপ ব্ৰিডিং প্ৰগ্ৰামত এইটো আমালোকে ইউজ কৰিব পাৰোঁ, ইউটিলাইজ কৰিব পাৰোঁ। এণ্ড দিজ আৰ অল এবাউট দ্য কনচেপ্ট, বেচিক কনচেপ্টছ, ঠিক আছে। ইয়াৰ পিছত আকৌ মই মেইন টপিকত আহোঁ যে ষ্টিগমাত, ষ্টাইলত আৰু অভেৰিত পলেন গ্ৰেইনটো কেনেকৈ জাৰ্মিনেট হয়। চোৱা, পলেন গ্ৰেইনটো যেতিয়া শ্বেডিং হ'ব বাই ৰাপচাৰিং অফ দ্য ষ্টমিয়াম, তাৰপিছত পলেন ৰিলিজ হৈ গ'ল, তাৰপিছত মিডিয়ামৰ, যিকোনো মিডিয়ামৰ থ্ৰুত, এয়াৰ হওক, ৱাটাৰ হওক, এনিমেলছ, ইনচেক্ট, যিকোনো মিডিয়ামৰ থ্ৰুত পলেন গ্ৰেইনটো ট্ৰান্সফাৰ হৈ ক'ত পৰিব, ষ্টিগমাত পৰিব। ছাপ'জ এইবোৰ হৈছে পলেন গ্ৰেইন, ক'ত পৰিছে, ষ্টিগমাত পৰিছে। পৰাৰ লগে লগে জাৰ্মিনেশ্যন প্ৰচেছটো ষ্টাৰ্ট হৈ যাব, জেনেৰেট হ'ব। জাৰ্মিনেট হোৱাৰ পিছত পলেন গ্ৰেইনৰ জাৰ্ম পৰৰ থ্ৰুত এটা টিউব ফৰ্মেশ্যন হ'ব, যাক কোৱা হ'ব পলেন টিউব। পলেন টিউবটো ষ্টাইলৰ ভিতৰেদি সোমাই, ষ্টাইলৰ ভিতৰত যিবোৰ এক্সট্ৰা চেলুলাৰ মেট্ৰিক্স আছে ইয়াৰ ভিতৰেদি সোমাই অভিউলত এণ্টাৰ কৰিব থ্ৰু মাইক্ৰ'পাইলাৰ ৰিজন। মাইক্ৰ'পাইলাৰ এটা ৰিজন আছে অভিউলৰ, মাইক্ৰ'পাইলাৰ এটা প'ৰ আছে, এই প'ৰৰ থ্ৰুত অভিউলত এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পিছত অভিউলত থকা এগ চেলৰ লগত আল্টিমেটলি এটাচড হৈ যাব, ঠিক আছে, কানেক্ট হৈ যাব। তাৰপিছত কি হয়, এই পলেন গ্ৰেইনত থকা যিটো স্পাম চেল আছে, যিটো মই অলৰেডি 3 চেল ষ্টেজত কৈছিলোঁ, পলেন গ্ৰেইনটো যেতিয়া মেচিয়ৰ হয়, জেনেৰেটিভ চেলটো ডিভাইড হৈ দুটা স্পাম চেল ফৰ্মেশ্যন কৰে, ঠিক আছে। এই স্পাম চেলটো পলেন টিউবৰ থ্ৰুত আহি ক'ত সোমাব, অভিউলৰ ভিতৰত সোমাব। ভিতৰত সোমাই অভিউলত থকা এগ চেলৰ লগত কি হ'ব, ফাৰ্টিলাইজেশ্যন হ'ব, ঠিক আছে। এইটো হৈছে প্ৰচেছ অফ জাৰ্মিনেশ্যন বুলি আমালোকে ক'ব পাৰোঁ। প্ৰচেছ অফ পলেন জাৰ্মিনেশ্যন, ঠিক আছে।
তো এইটো হৈছে এটা সৰু কনচেপ্ট আছিলে চোৱা আৰু কিছুমান কথা আছে পলেন গ্ৰেইনৰ ৰিলেটেড পলেন গ্ৰেইনৰ কিছুমান ইকনমিক ইম্পৰ্টেঞ্চো আছে ফাৰ্ষ্ট ইকনমিক ইম্পৰ্টেঞ্চ ইয়াৰ কিছুমান কি আছে ডিসএডভান্টেজবোৰ কি পলেন গ্ৰেইন কেন কজ পলেন এলাৰ্জি মানুহৰ যে এলাৰ্জি হয় এলাৰ্জি ইট ইজ এ ডিজিজ ঠিক আছে তো ইয়াতে কি হয় এলাৰ্জি পলেন গ্ৰেইনৰ কাৰণেও এলাৰ্জি হ'ব পাৰে কিছুমান মানুহৰ ক্ষেত্ৰত এনেকুৱা পাৰ্থেনিয়াম নামৰ এটা গ্ৰাছ আছে পাৰ্থেনিয়াম গ্ৰাছ এটা কণ্টামিনেণ্ট হিচাপে আহিছে যেতিয়া বাহিৰৰ পৰা ইণ্ডিয়াত হুইট ইম্পৰ্ট কৰিছিলে হুইট ইম্পৰ্ট হৈছিলে হুইটৰ লগত এই যিটো কেৰট গ্ৰাছ বুলিও কোৱা হয় বা পাৰ্থেনিয়াম এইটো এটা কণ্টামিনেণ্ট হিচাপে আহিছিলে ইণ্ডিয়াত তো তাৰ লগত এই গ্ৰাছ কেৰট গ্ৰাছৰ যিটো পলেন গ্ৰেইন আছে এইটো কি হিচাপে কাম কৰিছে এটা এলাৰ্জেন হিচাপে কাম কৰে ইট কেন কজ পলেন এলাৰ্জি ক্লিয়াৰ বস্তুটো এইটো এটা হৈছে ডিসএডভান্টেজ কিন্তু এডভান্টেজো আছে আজিকালি ৱেষ্টাৰ্ণ ইউৰোপত বা ৱেষ্টাৰ্ণ কাণ্ট্ৰিজত দেখা পোৱা যায় যে পলেন গ্ৰেইনবোৰ ছাপ্লিমেণ্ট বা ফুড ছাপ্লিমেণ্ট হিচাপে ইউজ কৰে ঠিক আছে টেবলেট ফৰ্মত ইউজ কৰে চিৰাপ ফৰ্মত ইউজ কৰে ফুড ছাপ্লিমেণ্ট হিচাপে স্পেচিয়েলি এথলেটবোৰে ইউজ কৰে ঠিক আছে হৰ্চ ৰাইডিঙত ইউজ কৰে এইবোৰ কিছুমান স্পৰ্টছ আছে য'ত পলেন গ্ৰেইনটো এটা ফুড ছাপ্লিমেণ্ট হিচাপে ৱেষ্টাৰ্ণ ইউৰোপত ইউজ কৰে তেনেহ'লে আজি মই সেক্সুৱেল ৰিপ্ৰডাকশ্যন ইন ফ্লাৱাৰিং প্লেণ্টছ বা সপুষ্পক উদ্ভিদৰ প্ৰজননৰ দ্বিতীয় পাৰ্টটো ছেকেণ্ড পাৰ্টটো মই আজি ডিছকাছ কৰিলোঁ মই আশা কৰোঁ তোমালোকে সবেই বুজি পাইছা চ' নেক্সট ভিডিঅ'ত মই আকৌ ইয়াৰ যিটো 3 নম্বৰ পাৰ্ট আছে এইটো মই ডিছকাছ কৰিম ঠিক আছে সবাই ভালে থাকা সুস্থ থাকা গুড বাই থ্যাংক ইউ